কাৰ্বি আংলং জিলা বন বিভাগৰ অধীনস্থ বননি কিয়ৰণ বিভাগত চাকৰি নিয়মীয়া কাৰণ নামত অৰ্থ লেনদেন হোৱা হৈছে বুলি যিটো ভুক্তভোগী বনকৰ্মী তেখেতসকলে সংবাদমেল সম্বোধন কৰি যিটো বিস্ফোৰণ ঘটাইছে এই সম্পৰ্কে চাপা মাধ্যম আৰু বিদ্যুৎ মাধ্যমৰ প্ৰকাশ পাইছে আৰু এই সম্পৰ্কে আমি প্ৰতিক্ৰিয়া দিছোঁ। প্ৰতিক্ৰিয়া দিয়াৰ পিছতো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা কোনো ব্যৱস্থা লোৱা নগ'ল আৰু যোৱা 24 তাৰিখ ডিচেম্বৰ মাহত আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিটো প্ৰধান সচিব আৰু CCF ডাঙৰীয়া আমি সাক্ষাৎ কৰি এই সম্পৰ্কে তদন্ত বিচাৰি আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। তথাপি তেখেতসকলে কোনো ব্যৱস্থা লোৱা আজি দেখা নগ'ল আৰু মাজতে আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিটো CM ডাঙৰীয়া বা মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰঙাক আমি সাক্ষাৎ কৰিবৰ কাৰণে আমি যিটো বাৰম্বাৰ আমি অনুমতি বিচাৰিছোঁ বা এপইণ্টমেণ্ট বিচাৰিছোঁ। তথাপি তেখেতে বিভিন্ন অজুহাত দেখাত এই সম্পৰ্কে আজিলৈকে তেখেতে সাক্ষাৎ দিয়া নহ'ল বা তেখেতে লগ কৰা নহ'ল। সেয়েহে আজি আমি বাধ্য হৈ অসম চৰকাৰৰ যিটো বন আৰু যিটো পৰিৱেশ যিটো বিভাগৰ যিটো আয়ুক্ত সচিবক আমি সাক্ষাৎ কৰি আমি স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ আমি আজি উপস্থিত হৈছোঁ। কাৰ্বি আংলঙৰ বন বিভাগৰ ওপৰত বিভিন্ন সময়ত যোনটো তেওঁলোকৰ কেলেংকাৰী অভিযোগ উত্থাপন হৈ থাকে, আমি বিভিন্ন সময়ত অথৰিটিসকলক আমি এইটোৰ ওপৰত স্মাৰকপত্ৰ দি অৱগত কৰি থাকোঁ বা সংবাদ মাধ্যমৰ থ্ৰুদি আমি অৱগত কৰি থাকোঁ। কিন্তু আজি আমি লক্ষ্য কৰিছোঁ যে কিছুদিন আগত তেওঁলোকৰ নিজৰ বিভাগীয় কৰ্তৃপক্ষসকলে যোনটো সংবাদ মাধ্যমত যোনটো তেওঁলোকে অভিযোগ উত্থাপন কৰিছিলে যে তেওঁলোকক DFO ডাঙৰীয়া আৰু একাউণ্টেণ্ট বাইদেউজনীয়ে যোনটো পইচা আত্মসাৎ কৰি তেওঁলোকক প্ৰাথমিকীকৰণ কৰি দিম বুলি কোৱাৰ পিছত কোনো ব্যৱস্থা নোলোৱাত সেইকাৰণে আমি বিভিন্ন সময়ত আকৌ আমি এইটোৰ ওপৰত অট'নমাছ কাউন্সিলৰ অথৰিটি প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াক আৰু আমাৰ অট'নমাছ কাউন্সিলৰ PCCF ডাঙৰীয়াকো আমি মেম'ৰাম দি থকাৰ পিছত কোনো ব্যৱস্থা নোলোৱাত সেয়েহে আজি আমি গুৱাহাটীলৈ ৰাওনা হৈ আমি দিছপুৰৰ বন বিভাগৰ ছেক্ৰেটাৰী ডাঙৰীয়াক আৰু আমাৰ অসমৰ যিটো বন বিভাগৰ PCCF ডাঙৰীয়াক আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ। আৰু আমি স্মাৰকপত্ৰখনত আমি ক'ব বিচাৰোঁ যে কাৰ্বি আংলঙৰ বন বিভাগত বিভিন্ন ধৰণৰ কেলেংকাৰী অভিযোগ উত্থাপন হৈ আছে, কিন্তু এইটোৰ ওপৰত গুৰুত্ব সহকাৰে ল'বলৈ তেওঁলোকক আমি দাবী জনাওঁ আৰু কোনো যদি দাবী নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি ব্যৱস্থা ল'ম। আৰু সেইকাৰণে আমি ক'ব বিচাৰোঁ যোনখন BJP চৰকাৰ যোনটো জিৰ' টলাৰেঞ্চৰ কথা কয়, কিন্তু এই